হেল্ল' এভৰিৱান, যোৱাকালি মানে এটা ফেষ্টিভেল আছিলে। এইপিনে পাৰ্লাৰ বন্ধ কৰিলোঁ, 7:30 মানেই বাজিলে। 7:30 বন্ধ কৰিলোঁ আৰু এইপিনে দেখিছেনে ইমান জাম। আৰু এইপিনে গাড়ীত উঠি ল'লোঁ, গাড়ীত গৈ আছোঁ, পাঞ্জাবাৰীলৈ গৈ আছোঁ, বাঘৰবাৰী। আৰু এইপিনে আহি পাই গ'লোঁ বাঘৰবাৰী। বাঘৰবাৰীৰ পৰা আকৌ এইডোখৰ টমটমত যাব লাগে দেই। আৰু মানে এই বাইদেউগৰাকী মানে দিনত টাইম নাপায়, চেম্বাৰো আছে। আৰু এইপিনে টমটমত উঠি ল'লোঁ আৰু গৈ আছোঁ এতিয়া। গুৱাহাটীত মানে এটাই সুবিধা, ৰেপিড' বুক কৰিলে মানে যিমান ৰাতি হয় য'লৈও যাব পাৰি। আৰু এইপিনে খোজকাঢ়ি আহি আছোঁ, যিহেতু মই আহোঁতে গাড়ীত আহিলোঁ, যাওঁতে ৰেপিড' লৈ যাম। আৰু এইপিনে আহি পাই গ'লোঁ বাইদেউৰ ঘৰত। আৰু আজি মই মানে সোমাই আহি দেখিছোঁ দৰ্জা খোলা আছে আৰু বাবুটোৱে কান্দি আছে। বাবুৱে মোক কৈছে সোনকালে আহাচোন। মই কৈছোঁ কি হ'লনো, ইমান কিয় কান্দি। আৰু ই মোক বহুত মৰমৰ হয় দেই। আৰু ককাই ভাই ভনী দুটা আছে বাইদেউৰ ল'ৰা ছোৱালী। আৰু সি ইমানেই কান্দি আছে ন, ওপৰলৈ গৈ উঠি দেখিলোঁ যে সি কান্দি থকা কাৰণটো এইটো। চৰাই দুজনী আছিলে, এজনী ওলাই পেলাই চৰাইজনী ইমান মৰম লগা, আৰু চৰাইজনী বোলে তাক মিছে বাৰ্থডেত দিছিলে। এই চৰাইজনী এজনী উৰি আহি এই আলমাৰীৰ ফাঁকত কেনেকৈনো সোমাই গ'ল, মানে ফাঁক নাই, ওপৰৰ পৰা এটা ফাঁক আছিলে, উৰি গৈ মানে নিজে নিজে সোমাই গ'ল। তাৰপিছত মিস্ত্ৰী মাতিছে যেনিবা। আৰু এইপিনে বাইদেউৰ ঘৰত কিবা নামো আছিলে, প্ৰসাদকেইটা এনেকৈ খাই খুব ভাল লাগে। আৰু প্ৰসাদ দেখি মই মানে ৰ'বই নোৱাৰিলোঁ। তাৰপিছতে এইপিনে চাহ দিলে, চাহ দিয়াৰ পিছতে আহি গ'ল এইপিনে মিস্ত্ৰী। কোনফালে উলিয়াব পাৰিব, কি কৰিব, দাদাজনে কৈছে ইয়াত নাই নেকি। তাৰপিছত বাবুটোৱে যে কান্দিয়ে আছে আৰু তলত বহি আছে। মই কৈছোঁ আহাচোন অকণমান ওপৰলৈ। নাই, মোৰ এতিয়া ক'তো বহিব মন নাই বোলে। আৰু সি ইমানেই কান্দি আছে ন, কৈছে পাপ লাগিব। দাদাকেইজনক কৈছে ভালকৈ উলিওৱা, পাপ লাগিব। মানে এনেকুৱা মানে ইমানেই সি যে ডাঙৰ হৈ যে ভাল মানুহ হ'ব এতিয়াই জনা গৈছে। মানে ইমানেই, আৰু বহুত হেল্প কৰে। এইপিনে বাইদেউ চিন্তা হৈ গৈছে ল'ৰাই কন্দা দেখি পেলাই। আলমাৰিটোতো ভাঙিব লাগিবই, বেয়াও লাগিছে ইমান কষ্টকৈ, মানে এটা বস্তু বনাবলৈ কিমান কষ্ট হয় ন। আৰু আলমাৰিটো এইপিনে ড্ৰ'ৰটো বেলেগকৈ আৰু এইপিনে বেলেগকৈ। আৰু দাদাজনে ওপৰত উঠি চাই আছে, চবেই ভিডিঅ' কৰি চাইছে কোনডোখৰতনো লাগি আছে। মানে পিছত ইমান জেগাও নাই, অকণমান ফাঁক আছে। লাষ্টত আলমাৰিটো পূৰা কাটি মেলি তাৰপিছতে কাটি দিয়া হ'ল আলমাৰিটো, প্লাইকেইখন, ভিতৰৰ আলমাৰি দৰ্জাকেইখন। তাৰপিছত মোৰো ভয় লাগি গ'ল আৰু বাইদেউৰো ল'ৰাই কান্দি থকা দেখি। তাৰপিছত এইপিনে দেখিছেনে দুডাল মাৰি দি এনেকৈ উলিয়াই অনা হৈছে, দুডাল মাৰি দি পেলাই। মই বোলো ভালে ভালে থাকিলে হয়, একো নহয় যে। আৰু এয়া ফাইনেলি উলিয়াই আনিলে আলমাৰি কাটি পেলাই। চৰাইজনী দেখিছেনে কিমান দুখ লগা, মানে সি কান্দিছে যে আমাৰো বেয়া লাগি গৈছে মানে ফাইনেলি পালোঁ বুলি। তাক মাতিছোঁ, বাবু পালোঁ আহা বুলি। আৰু এয়া দেখিছেনে ফাইনেলি ভালে ভালে ভগৱানৰ কৃপাত ওলাই আহিলে যে। তাৰ পাছতে ময়ো ফেচিয়েল কৰি বাবুহঁতৰ লগত এনেকৈ মাকে অকণমান মৰম কৰি দিলে। তাৰপিছতে চৰাইজনী পোৱাৰ পিছত ময়ো ফেচিয়েল কৰিলোঁ। আৰু তাৰপিছতে বাইদেৱে নকৰোঁ কৈছিলে। তাৰপিছতে মই বোলো একো নহয়, আহক, মোৰ দেৰি হ'লেও একো প্ৰব্লেম নাই, মই ৰেপিড' লৈ যাম। বাইদেৱে চৰাইজনীক অকণমান মৰম কৰি এইপিনে মই ফেচিয়েল কৰিলোঁ। ভিডিঅ' কৰা নহ'ল যেনিবা ফেচিয়েল কৰা। আৰু এইপিনে বাবু মাইনাক বাই বাই দি পেলাই বাইদেৱে কৈছিলে থাকি দিয়া বুলি, দীপশিখা। মই ক'লোঁ নাই নাথাকোঁ। বাইদেউ যে সঁচাকৈ বহুত ভাল, মৰম কৰে বহুত, সদায় এনেকৈ ভালে কুশলে থাকক বাইদেউৰ ল'ৰা ছোৱালী দুটা। আৰু তাকে কামনা কৰিলোঁ। আৰু এইপিনে মই ৰেপিড' বুক কৰি পেলাই আকৌ ৰুমলৈ গুচি আহিলোঁ। 11টা বাজিছে আৰু মানে এই ৰাতি আৰু। বাই বাই।